Missing now. PMPK long live. Long live, long live, PMPK long live. long live, long live. We want justice. Justice, justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. We want justice. Justice, justice. We want justice. Justice. অতি দুৰ্ভাগ্যজনক বিষয় আমাৰ মিংমাং বদতি গাঁৱৰ যি নিৰীহ লোকক 11জনকৈ নিৰীহ লোকক অৰুণাচলী আততায়ী বুলি ক'ব লাগিব দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীচালনা কৰি 11জনকৈ লোক আহত হৈছে চিকিৎসাধীন হৈছে আৰু সেই যিসকল আহত ব্যক্তি সেই ব্যক্তিসকলক উচিত ক্ষতিপূৰণ আৰু তেখেতসকলৰ চিকিৎসাৰ অতি শীঘ্ৰে তীব্ৰ কৰিব লাগে আৰু আমি আজিৰ সেই কাৰ্যসূচীৰ জৰিয়তে অৰুণাচল গভৰ্ণমেণ্টক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যিসকল দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিছিল সেই দুৰ্বৃত্তসকলক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব অন্যথা আজি আমি যি ধৰণে এটা গণতান্ত্ৰিকভাৱে অসম অৰুণাচল সীমান্তত যিকেইটা গেট আছে নামচাই তিৰাপৰ পৰা ধৰি বিশ্বনাথলৈকে এই সকলো গেটসমূহ আজি আমি TMPK MMK মিচিং জাতীয় সংগঠনে আমি পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু যদি তেখেতসকলে এই দুৰ্বৃত্তসকলক অতি শীঘ্ৰে কৰায়ত্ব নকৰে আৰু যিসকল আঘাতপ্ৰাপ্ত চিকিৎসাধীন হৈছে তেখেতসকলক উচিত চিকিৎসা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা যদি নকৰে অনাগত দিনত ইয়াতকৈ জংগী গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু অতি আশ্চৰ্যজনক বিষয় যে অৰুণাচলৰ এগৰাকী প্ৰশাসনিক বিষয়া পুলিচ প্ৰশাসনিক বিষয়া DSP ৰেংকৰ এজন বিষয়াই তেখেতৰ ছত্ৰছায়াত তেখেতৰ নেতৃত্বত সেই গুলীবৰ্ষণ হোৱা বুলি আমি জানিব পাৰিছোঁ গতিকে সেইগৰাকী বিষয়াক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে অন্যথা অৰুণাচল চৰকাৰৰ ওপৰত আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু অনিৰ্দিষ্টকাললৈকে অৰুণাচল সীমান্তত যিমানখিনি গেট আছে সেই গোটেই গেটসমূহত আমি মানে অনিৰ্দিষ্টকাললৈকে আমি অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম